এইজন আমাৰ সৰু মামা মামাই নাম গাইছিল নামৰ পাঠক আছিল সেইবাবে নাম এফাকি গাবলৈ দিছোঁ শুনি পাইছোঁ বাৰু কেনে হয় কোৱা ও শুনা শুনা সভাসদ কৰ নমস্কাৰ ভাগৱতৰ পদ আমি কৰিব প্ৰচাৰ এই সুৰক্ষেণ ৰাজ্যৰ ৰজা চিত্ৰকেতু নাম আনন্দিত হৈ থাকে লয়া প্ৰজাগণ অয়াকৰে অভাৱ নাই ৰজাৰ ৰাজ্যত চিন্তমৃত দেখি ৰজাক বুলিলা বচন এই বহিব কখনিলা পৰম যতন চিন্তমৃত দেখি ৰজাক বুলিলা বচন ৰজা মই ঘূৰি ঘূৰি আহিলোঁ আহি তোমাক গৃহত সোমালোঁ কিন্তু ৰজা চিন্তা তোমাৰ দেখো কি কাৰণ কোৱা ৰজা হব বিৱৰণ অংগীৰাই বোলান্ত কোৱা মোহৰ আগত কি চিন্তা লাগি আছে তোমাৰ মনত নতুবা কিবা ৰোগে বেধিছে তোমাক চিন্তাৰ কাৰণ ৰজা কহি আমাক ৰজাই বোলান্ত গুৰু কৰো নিবেদন সকলোৱে জনা গুৰু তুমি সৰ্বজন এই শুনা গুৰু দুখৰ কাহিনী এই মোৰ আধা বয়স গুচি যায় পুত্ৰ কন্যাই একো নাই তাকে মই থাকোঁ ভাবি গুণি এই মোৰ দুখৰ কাহিনী মই দুৰ্গা পূজা কৰিলোঁ কালী পূজা কৰিলোঁ ভাগৱতী পূজা কৰি কটাবলি কাটিলোঁ তথাপিতো সন্তানৰ মুখ নেদেখিলোঁ তাকে মই থাকোঁ ভাবি গুণি এই মোৰ দুখৰ কাহিনী